বহুদিনৰ পৰা ৰাতি বিহুৰ বিষয়ে জানি আছিলোঁ, শুনি আছিলোঁ, কিন্তু আহাৰ সৌভাগ্য ঘটা নাছিল। আজি কাকপথাৰ ৰাতি বিহুত আহি উপস্থিত হ'লোঁ। ইয়াত এনেকুৱা এটা সুন্দৰ পৰম্পৰা যে নাচনীক গৈ আমাৰ বিহুৱাই পিতৃগৃহত গৈ মাতৃগৃহত গৈ এই বিহুৰ কাৰণে ৰাতি বিহুৰ কাৰণে আমন্ত্ৰণ জনায় আৰু ৰাতি বিহু শেষ হোৱাৰ ৰাতিপুৱা বিহু শেষ হোৱাৰ পাছত তেওঁলোকক ঘৰে ঘৰে থৈ আহে। মানে নাৰী সুৰক্ষাৰ প্ৰতি তেখেতলোক অত্যন্ত সচেতন মৰাণ সমাজ। গতিকে মৰাণ সমাজক মই অন্তৰৰ গভীৰতম কোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতি বিহু বিশ্বত জিলিকি উঠক, তাৰ কাৰণে মই নিশ্চয়কৈ আশা কৰিম। বহুদিনৰ পৰা ৰাতি বিহুৰ বিষয়ে জানি আছিলোঁ, শুনি আছিলোঁ, কিন্তু আহাৰ সৌভাগ্য ঘটা নাছিল। আজি কাকপথাৰ ৰাতি বিহুত আহি উপস্থিত হ'লোঁ। ইয়াত এনেকুৱা এটা সুন্দৰ পৰম্পৰা যে নাচনীক গৈ আমাৰ বিহুৱাই পিতৃগৃহত গৈ মাতৃগৃহত গৈ এই বিহুৰ কাৰণে ৰাতি বিহুৰ কাৰণে আমন্ত্ৰণ জনায় আৰু ৰাতি বিহু শেষ হোৱাৰ ৰাতিপুৱা বিহু শেষ হোৱাৰ পাছত তেওঁলোকক ঘৰে ঘৰে থৈ আহে। মানে নাৰী সুৰক্ষাৰ প্ৰতি তেখেতলোক অত্যন্ত সচেতন মৰাণ সমাজ। গতিকে মৰাণ সমাজক মই অন্তৰৰ গভীৰতম কোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতি বিহু বিশ্বত জিলিকি উঠক, তাৰ কাৰণে মই নিশ্চয়কৈ আশা কৰিম।